Hello everyone, আপোনালোক চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মই উইজ মুণ্ডাৰ। আজি আকৌ এটি ক্লাছ আনিছো বিএডৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে। ইতিমধ্যে দুটা ক্লাছ হৈছে, আজি 3 নম্বৰ ক্লাছ আৰু মই যিমানখিনি পৰা দিম বুলি আপোনালোকক কৈছিলো। আজি 3 নম্বৰ ক্লাছত মেথছৰ আৰু কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন যেটো বিএড এন্ট্ৰেন্সৰ লেভেলত আছে সেইখিনি দিবৰ কাৰণে চেষ্টা কৰিছো। আশা কৰো আপোনালোকে বুজি পাব আৰু কাৰোবাক কিবা বেলেগ এক্সামৰ কাৰণে কিবা ক্লাছ লাগা আছে যদি আপুনি কমেন্ট কৰি জনাব আৰু সেই হিচাপে ক্লাছবোৰ দিবৰ কাৰণে চেষ্টা কৰিম। Okay, so problem number আৰম্ভ কৰিছো আজি বিএড এন্ট্ৰেন্সৰ 2025 ৰ আজি এক্সাম আহি আছে তো তাৰ কাৰণে আমি এটা সিৰিজ বনাই আছো। তাৰ ইতিমধ্যে ক্লাছ 1 ক্লাছ 2 দিছো, এটা প্লেলিষ্ট বনোৱা আছে, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। তো আগবাঢ়িছো ম্যাথমেটিক্সৰ প্ৰথম কোৱেশ্চন। ওকে, ইয়াৰ কোনোবা বিটিএসসি ৰ এক্সামৰ দিয়া কোনোবা ল'ৰা ছোৱালী আছে যদি জনাবা। যিহলে বিটিএসসি ৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 যেটো নতুন ভ্যাকেন্সি ওলাইছে তাৰ যদি আপোনালোকে পৰীক্ষাত বহে আপোনালোকৰ নতুন গাইডবুক আহিছে, সেই গাইডবুকখন আপোনালোকে চাব পাৰে আৰু গাইডবুকখন কেনেকুৱা পাই জনাব। আৰু সেই গাইডবুকখন আপোনালোকে পাব গুগলত যদি যায় www.pustakgriha.com যদি আপোনালোকে যায় তেনে কিতাপখন সুন্দৰকৈ আপোনালোকে ল'ব পাৰিব। গতিকে কিতাপখন ইতিমধ্যে এভেইলেবল হৈছে, গতিকে যাৰ প্ৰয়োজন আছে তেওঁলোকে কিতাপখন ল'ব পাৰিব। ঠিক আছে, তো আগবাঢ়িছো আজি প্ৰথমটো প্ৰশ্নলৈ। তো বিএড কমন এন্ট্ৰেন্স টেষ্ট 2025। ওকে, তো প্ৰথমটো প্ৰশ্ন দিয়া আছে যে ইয়াতে এটা টাৰ্ম আছে দেখিছে 1/√7 - 2। ইয়াক যদি ৰেশনালাইজেশন বুলি কোৱা হয় আৰু ৰেশনালাইজেশন বুলি ক'লে গম পোৱা যে আমাৰ সিম্পল ভাষাত বুজিব গ'লে এই যোনটো তলত ৰুট ওভাৰ আছে ইয়াৰ ওপৰত বল ৰুট ওভাৰ নাই, ইয়াৰ একো প্ৰবলেম নাই। এই যোনটো ৰুট ওভাৰ আছে এই ৰুট ওভাৰটো নোহোৱা কৰিব লাগে, মানে আলটিমেট তলৰ পৰা ৰুট ওভাৰটো নোহোৱা কৰিব লাগে। ওপৰত থাকক ক'ব লগা নাই, তলৰ ৰুট ওভাৰটো নোহোৱা কৰা নিয়মটোকে আমি ৰেশনালাইজেশন বুলি কোৱা হয়। মানে হৰটোক পৰিমেয় কৰে, এইটো লব, এইটো হৰ হয় না ডিনোমিনেটৰ, এই হৰটোক পৰিমেয় কৰিব লাগে। পৰিমেয় মিন্স ৰুট ওভাৰ থাকা লাগে তাৰ নাম অপৰিমেয়, যাক আমি ইৰেশনাল বুলি কওঁ। এই ইৰেশনালখিনি আমি ৰেশনাল কৰিব লাগে, মানে ৰুট ওভাৰটো উঠাব লাগে। কেনেকৈ উঠাম? প্ৰথম নিয়মটো হৈছে কি, তলত আপোনালোকে ভাবক এইটো a - b হয়, এইটো a মাইনাস এইটো b। ওকে, ওপৰটো এনেকৈ আছে। তো এইটো a - যদি b হয় ইয়াৰ আপুনি কি কৰিব a + b এটা বনাব আৰু সেই a + b টোৰে তলতো পূৰণ কৰিব ওপৰতো পূৰণ কৰিব। প্ৰত্যেকটো বাৰত নিয়মটো এনেকুৱা টাইপে হয়, যদি প্লাস মাইনাস থাকে এটো যদি a - b থাকে a + b পূৰণ কৰিব, a + b থাকিলে a - b পূৰণ কৰিব। ঠিক আছে, ইয়াতে আপোনারা দেখিব যে a - b আৰু a + b তাৰ যোনটো ৰুল, সেই ৰুলটো আমি জানো এটা ফৰ্মুলা আছে a - b আৰু a + b ফৰ্মুলাটো কি হয় a² - b²। এইটো আমাৰ a বুলি ভাবিছিলা, তো ইউ হ্যাভ টু রাইট a² মাইনাস এইটো তুমি b বুলি ভাবিছিলা, দিস ইজ b²। 1 * √7 দ্যাট মিন্স √7 প্লাস 2 1 যা 2 হৈ গল। তাৰ পিছত এইটো কাটি গল, অকল কোন থাকিল 7, 2 2 যা কিমান 4, 7 ৰ পৰা 4 গলে ইয়াত অকল কোন থাকি যাব 3 থাকি যাব, আৰু ওপৰত কোন থাকি যাব √7 প্লাস 2 হল। এনেকৈ কিবা অপচন আছে নেকি? √7 প্লাস 2, ওকে অপচন 8 আছে, √7 প্লাস 2 ডিভাইডেড বাই 3। তেনেকৈ যদি আপোনালোকৰ আহে তেন্তে আপোনালোকে সদায় এই ৰুলটো এপ্লাই কৰিব। এইটো ক্লাস 10 স্ট্যান্ডার্ড এটা কনসেপ্ট হয়, এই 9 ৰ কিতাপত অলপ আছে চাগে, 10 ত ভালকে আছে। ওকে, তো ল'ব পাৰিব। ক্লিয়াৰ? এই পিছৰ প্ৰশ্নটো ফালে আগবাঢ়িছো। ওকে, দুটা ইন্টেৰিয়ৰ এংগল আছে অন দা সেম সাইড অফ এ ট্ৰান্সভাৰ্সাল। ট্ৰান্সভাৰ্সাল মানে অসমীয়া তিৰ্যক বুলি কয়। এইটো কি বস্তু জানে? সাপোজ দুটা এনেকুৱা লাইন আছে, সেই লাইনডালক কোনোবা এটা লাইনে দুটা নিৰ্দিষ্ট বিন্দুত যদি এনেকৈ কটাকটি কৰে, এই যিডাল লাইনে দুয়োকে কাটিছে এই লাইনডালৰ নাম হৈছে ট্ৰান্সভাৰ্সাল। হল, আৰু এই লাইন দুডাল প্যাৰালেল বুলি কোৱা থাকিব লাগিব, আছে কোৱা মানে এই দুটা সমান্তৰাল বুলি কোৱা থাকিব লাগিব। আৰু এই দুডাল যদি সমান্তৰাল বুলি কোৱা থাকে তেতিয়া ইয়াতে কিছুমান সৰু সৰু নিয়ম আছে। কি নিয়ম? এইটো কোণ সদায় সমান হয়, ইহঁতক কাৰেসপন্ডিং এংগল বুলি কয়। এইটো কোণো সমান হয়, কাৰেসপন্ডিং এংগল বুলি কয়। মনত থাকিব, এইটো কোণ সমান হয়, কাৰেসপন্ডিং এংগল বুলি কয়। আৰু এইটো কোণ সমান হয়, কাৰেসপন্ডিং এংগল বুলি কয়। 1 নম্বৰ নিয়ম। 2 নম্বৰ নিয়ম, এইটো আৰু এইটো কোণ সমান, এইটো আৰু এইটো কোণ সমান, এইটো কি বুলি কয় অল্টাৰনেট ইন্টেৰিয়ৰ এংগল বুলি কয়। আৰু 3 নম্বৰ নিয়মটো হৈছে কি, এই যে সেম সাইডত যে দেখিছা এইটো আৰু এইটো একে সাইডত আছে নাই, সেই একে সাইডত থকা কোণ দুটা যদি মই প্লাস কৰো তাৰ ভ্যালুটো কিমান হয় 1। এইফালে হ'ব, এই দুটা প্লাস কৰিলে কিমান হ'ব 180 ডিগ্ৰী। আৰু ইয়াৰ ওপৰতে মই কোৱেশ্চনটো দিছে, আমাক কৈছে সেম সাইডত থকা এংগল দুটাৰ যদি আমি ৰেশিও বনাও, ৰেশিওটো কিমান দিয়া আছে 2:3। সাপোজ এই কোণটোৰ ভ্যালুটো তুমি 2x বুলি ধৰা, যেহেতু 2:2 আছে ৰেশিও আছে, এইটোক তুমি 3x বুলি ধৰা। আৰু তুমি জানা এই দুটা কোণ সদায় প্লাস কৰিলে কিমান 180 ডিগ্ৰী। দ্যাট মিন্স 2x + 3x = কিমান 180।
2 3 কিমান 5x দিস ইকুয়াল টু কিমান 180 ইয়াৰ পৰা x ইকুয়াল টু কি হ'ব 180 ডিভাইডেড বাই কিমান 5 5 এদি কেইবাৰ যাব 5 3 গুণ 15 16 17 18 3 থাকিল ওকে 30 থাকিল ওকে তো ইফালে কিমান দিবা 5 6 গুণ 30 তো উলাব কি লাগে আমাক ক'লে আটাইতকৈ ডাঙৰ কোন কোনটো হে 36 টো যদি ইয়াত বহুৱা সৰু কোনটো পাবা কাৰণ দুই পূৰণ হৈ আছে 36 টো যদি ইয়াত বহুৱা তুমি কি পাবা ডাঙৰ কোনটো পাবা হয়নে তো ডাঙৰ কোনটো কিমান পাবা 3 into 36 6 3 গুণ কিমান 18 3 3 9 একে কিমান 10 that means answer is 108 option B is the correct answer option B is the correct answer বুজি পাইছা সবে সুবিধা হোৱা নাই এটো আছে পিছৰটো প্ৰশ্ন এটো গিয়ৰ প্ৰাইস আছে ট্ৰান্সভাৰ্সাল অৰ্থাৎ জিওমেট্ৰি প্ৰশ্ন হয় ক্লিয়াৰ 3 নম্বৰ প্ৰশ্নটো ফলা আগবাঢ়িছো এই কোৱেশ্চনটো আহিছে প্ৰবাবিলিটিৰ পৰা মানে সম্ভাৱিতা যেটা কাৰ্ডৰ প্ৰশ্ন আহে আমি জানো এটা কাৰ্ডৰ পেকেটত টোটাল কিমানটা কাৰ্ড থাকে 52 টা কাৰ্ড থাকে আৰু 52 টা কাৰ্ডৰ ভিতৰত টোটাল 4 টা ডিজাইনৰ কাৰ্ড থাকে এটা স্পেজ বুলি কোৱা হয় হয়নে এটা ক্লাব বুলি কোৱা হয় ওকে এটা হাৰ্ট বুলি কোৱা হয় আৰু এটা ডায়মণ্ড বুলি কোৱা হয় আৰু কাৰ্ডৰ বিষয়ে যদি কোনোবাই নাজানা মোৰ অলৰেডি ক্লাছ এটা কৰোৱা আছে তলফালে গলে তুমি কাৰ্ড বুলি সাৰ্চ কৰিলে পাই যাবা ধুনিয়া এটা ক্লাছ কৰোৱা আছে গোটে ডিটেইলছ নকম বাৰু ক্লাছটো যেটো কৰোৱা আছে যদি সোৱানে চাই লোৱাটো ভাল তো ইয়াতে কি হয় কেখনমা স্পেশাল কাৰ্ড থাকে কি কাৰ্ড সবৰে এখন এখন কিং কাৰ্ড থাকে হল সবৰে এখন এখন কুইন কাৰ্ড থাকে সবৰে এখন এখন জেক কাৰ্ড থাকে হল এই তিনিখন যদি তুমি কাৰ্ড দেখিছা এই তিনিখন কাৰ্ড মিলে টোটাল কিমানখন কাৰ্ড 12খন এই 12খন কাৰ্ডৰ এটা নাম আছে ইয়াটা ফেস কাৰ্ড বুলি কোৱা হয় কি কাৰ্ড বুলি কোৱা হয় ফেস কাৰ্ড তো আমাক সুধিছে what is the probability of being a face card টোটাল তো হৰে তলত লিখিব লাগে ইন এ probability 52 তলত লিখিবা ফেস কাৰ্ড কিমানখন আছে 12খন তাক ওপৰত লিখিবা কাটাকাটি যায়নে চাবা 2 দি কাটিলে 6 বাৰ 2 দি কাটিলে 26 বাৰ 2 দি কাটিলে 3 বাৰ 2 দি কাটিলে 13 বাৰ তাৰ ওপৰত কি আছে 3 তলত কি আছে 13 3 by 13 that means option A is the correct answer option A is the correct answer ঠিক আছে তো 3 by 13 is the correct answer এটো কিহৰ প্ৰশ্ন probability প্ৰশ্ন হ'ব এপিসোড প্ৰশ্নটো পালে আগবাঢ়িছো which one among is the largest okay এই চাৰিটা টোটাল আটাইতকৈ ডাঙৰ কোনটো এই আটাইতকৈ ডাঙৰ বা আটাইতকৈ সৰু ওলাব লাগিলে ইয়া যদি পাৱাৰ আছে ন সেই পাৱাৰটো সেম বনাব লাগে মানে সবতে 1/3 থাকক লাগিলে সবতে 1/4 থাকক লাগিলে হেতু সেম বনাবা সেম কেনেকে বনাইছো তুমি এটা বস্তু চাবা জানিবা যে সবৰে ওপৰত এটাৰ ওপৰত আছে 2 1/2 এটা আছে 1/3 এটা আছে 4 এটা আছে 6 মানে 2 3 4 আৰু 6 ইহতৰ লসাগু মিন্স এনেকুৱা এটা সংখ্যা ভাবা যেটো সংখ্যা ইয়াত গুটেই কেটা হৰণ কৰিব পাৰে তো গুটেই কেটা হৰণ কৰিব পৰা সংখ্যা কি আছে 12 টো নাম আছে লসাগু অৰ্থাৎ এলসিয়াম তুমি প্ল্যানিং কৰা যে সবৰে ওপৰত আমি 1/12 এটা বনাম আৰু সবৰে ওপৰত যদি 1/12 এটা বনি যাব এটা তলৰ নাম্বাৰটো চাই পেলাই আমি ডিসিশন ল'ব পাৰি কোনটো নাম্বাৰ সৰু বা কোনটো নাম্বাৰ ডাঙৰ তো ইয়াতে সোৱা তোৰ ওপৰত তুমি কি বনাব ট্রাই কৰি আছা 1/12 বনাব পাৰিবা কিন্তু মনত ৰাখিবা যেটো মই সমান চিন দিছো দুটা দেখাত বেলেগ হ'ব পাৰে কিন্তু হিয়তৰ মানটো একে হ'ব লাগিব 1/12 এটা মই নিজৰ মতে লগাইছো ঠিক আছে বাৰু কিন্তু নিজৰ মতে লগালে তুমি ওপৰত এনেকুৱা টাইপত সজাব লাগিব যাতে গৈ পেলাই হিয়তে 1/2 হৈ থাকে তো ইয়াতে মই এটা 6 লগাইছো কিয় 6 দি 12 কাটিলে কিমান 1/2 পইচা বুজি 2 to the power 6 মানে কি 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 32 2 গুণ কিমান 64 that means 1/12 বুজি পাইছা ইয়াৰ ওপৰত যদি আমি 1/12 এটা বনাব যাও ইয়া কেৰি পূৰণ কৰি ওপৰত 4 দিম 4 দি 1 কাটিলে 1/3 হৈ আছে তো 3 4 আমি যোৱা 3 3 গুণ 9 9 3 7 28 গুণ কিমান 81 ওপৰত কি আছে 1/12 বুজি পাইছা ইয়াৰ 4 আছে ইয়াৰ ওপৰত যদি 1/12 বনাব লাগে ইয়াৰ এটা কি বনাম 3 3 দিয়া কাটিলে আকৌ কি হ'ব 4 হ'ব তো 4 3 টা আমি চাইছে 16 16 4 গুণ কিমান 64 1/12 ইয়াৰ ওপৰত কি আছে 1/6 যদি 1/12 টু 1/6 বনাব লাগে কি দিম 2 দিম 2 দিয়া কাটিলে 1/6 হ'ব 6 স্কয়াৰ মানে কিমান 36 ওপৰত কি আছে 1/12 তো সবৰে ওপৰত যদি 1/12 হৈ গল তো আমাক সুধিছে আটাইতকৈ লাৰ্জেষ্ট ডাঙৰ আটাইতকৈ ডাঙৰ বুলি ক'লে আটাইতকৈ ডাঙৰ কোন আছে 81 যে সৰু সুধিলে কি লিখিলা 36 তো আমাৰ ডাঙৰ সুধিছে এটো কৰ প্ৰাইস আছে ইয়াৰ পৰা অপচন বি ইজ দ্য কারেক্ট আনসার বুজি পাইছনে এবাৰ চেক কৰি লওক ঠিক আছে হ'ব তো এনেকুৱা কোৱেশ্চন আহিলে আপুনি কৰিব পাৰিব লাগিব এই পিছৰটো প্ৰশ্ন বলা আগবাঢ়িছো
ইয়াতে এটা a আছে a টো কি আছে x কিউব আৰু y স্কয়াৰ মানে ইনটু হৈ আছে ইয়াতে এটা b আছে x ইনটু y কিউব উলাব লাগে কি HCF of a and b মানে ইহত দুটাৰ HCF উলাব লাগে HCF মানে যে গ হা উ HCF মানে কি জানে h মানে হাইয়েস্ট মানে ডাঙৰ কিন্তু সৰুটো লব লাগে h মানে ডাঙৰ হাইয়েস্ট কি লব লাগে সৰুটো x আছে তিনিটা x আছে এটা x আছে এটা y আছে দুটা y আছে তিনিটা তো লব লাগে y দুটা the answer is x into y square option b is the correct answer option b is the correct answer যদি LCM কলে হয় তেতিয়া যদি এটি LCM কলে হয় যে LCM উলোৱা l মানে কি হয় লোয়েস্ট কি লব লাগে ডাঙৰটো এটা আৰু তিনটা ডাঙৰ কোনি আছে তিনটা y তিনটা আৰু দুটা তো ডাঙৰ কোনি আছে তিনটা তো এটু তুমি LCM হল হয় HCF বলে হেতু হ'ব আমাৰ HCF ওলাব দিছে গুড অপশন বি ইজ দা কারেক্ট অ্যানসার বুজি পাইছনে ইয়ালৈকে চেক কৰি লোৱা ইয়াৰ পিছৰ প্ৰশ্নটো ফালে আগবাঢ়ো ওকে এইটো পেপাৰ এখনৰ পৰা আনা গৈছে কিন্তু দেখা যায় এনেকৈ দেখা আছে টাইপিং কৰা নাই মানে মই তো সমান্তৰাল এটা দিয়া আছে সমান্তৰাল মানে প্যাৰালেলোগ্ৰাম ৰাইট প্যাৰালেলোগ্ৰামৰ যেটো ভূমি হয় ভূমিটো দিক দিয়া আছে কিমান 5 সেন্টিমিটাৰ ইয়াৰ যেটো হাইট যেটো উচ্চতাটো কিমান দিয়া আছে 3 সেন্টিমিটাৰ উলাব লাগে এৰিয়া আৰু সদায় মনত ৰাখিবা প্যাৰালেলোগ্ৰামৰ যেটো এৰিয়া বা কালি সূত্ৰটো কি হয় base into height base মানে কিমান আছে 5 into height মানে কিমান আছে 3 5 3 যা কিমান 15 সেন্টিমিটার স্কয়ার এটু ইয়াৰ কি হয় এৰিয়া পেপাৰ এখন ৰাইছিল কাৰণে মই কোৱেশ্চনটো পালো তো ইয়াতে সো অপচন দুটা তোমাক কেনেকৈ কনফিউজ কৰিছে কেতিয়াবা কি হয় আমি দৌৰা দৌৰিতে 15 টো দেখা পালে d to d গুছি আহিব যায় কেতিয়াবা এনেকৈ হৈ যায় ন 15 দেখিছো আৰু মানে অলপ কনফিডেন্সৰ আছে d to d গুছি আহিছে পিছত আই ঘৰত ভাবিছো এটু নহয় এটুহে 15 সেন্টিমিটার আর সেন্টিমিটার স্কয়ার পার্থক্য আছে আর কালি থলে কি সেন্টিমিটার স্কয়ার কিয় a2 into a2 ইয়াত এটা সেন্টিমিটার ইয়াত এটা সেন্টিমিটার into সেন্টিমিটার ই সেন্টিমিটার স্কয়ার অপশন বি হে কারেক্ট आंसर ডি নহয় দিকে দৌৰা দৌৰিকে মানে জসৰ आंसरটো ডি নাহিবা হ'ব ক্লিয়াৰ বুজি পাইছা সবে হ'ব এই কোৱেশ্চন পেপাৰ এখন আহিছিল ওকে এই কোৱেশ্চন পেপাৰ পৰা আনিছো দে তলৰ উক্তিবোৰ কোনটো উক্তি শুদ্ধ নহয় উদিছে হতে সাৱধান যে ইয়েস উদিছে না নো উদিছে কেতিয়াবা স্টেটমেন্টৰ কোৱেশ্চন আইলে হয় উদিব নতুবা নহয় উদিব গতিকে এটো নহয় উদিছে নে হয় উদিছে ভালকে পঢ়ি চাবা প্ৰতিটো বুলি কৈছে প্ৰতিটো যুগ্ম যিমান যুগ্ম আছে 2 4 6 8 যিমান যুগ্ম আছে প্ৰতিটো যুগ্ম ধনাত্মক লৈছে বৰবি সংখ্যাই স্বাভাৱিক সংখ্যা হয় 2 এটা স্বাভাৱিক সংখ্যা 4 স্বাভাৱিক সংখ্যা 6 স্বাভাৱিক সংখ্যা 8 স্বাভাৱিক সংখ্যা গতি সব স্বাভাৱিক সংখ্যা হয় এটো সঁচা কিন্তু আমাৰ সঁচাটো নালাগে ক্লিয়াৰ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো 1 সঁচা কথা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা একতকৈ সৰু স্বাভাৱিক সংখ্যা নাই শূন্য এটা পূৰ্ণ সংখ্যা পূৰ্ণ মানে হৈছে কি 0 ৰ পৰা ষ্টাৰ্ট হোল নাম্বাৰ ষ্টাৰ্টিং 0 ৰ পৰা হয় আৰু 0 টো যেটো হোল নাম্বাৰ হয় পূৰ্ণ সংখ্যা হয় অপচন দেখি দি প্ৰতিটো স্বাভাৱিক সংখ্যা প্ৰতিটো মানে কি 1, 2, 3, প্ৰতিটো কথা প্ৰতি স্বাভাৱিক সংখ্যা যুগ্ম কেনেকৈ হ'ব একটো স্বাভাৱিক সংখ্যা কি যুগ্ম নহয় তিনি স্বাভাৱিক সংখ্যা কি যুগ্ম নহয় প্ৰতিটো স্বাভাৱিক সংখ্যা যুগ্ম নহয় প্ৰতিটো যুগ্ম সংখ্যা স্বাভাৱিক হয় কিন্তু প্ৰতিটো স্বাভাৱিক সংখ্যা যুগ্ম নহয় আমাৰ নহয়টোৱে লাগে অপচন ডি ইজ দা কারেক্ট आंसर তো অপচন ডি টো আমাৰ শুদ্ধ উত্তৰ হ'ব পাইছানে বুজি সবে ঠিক আছে আৰু কিবা টপিকত ডাউট থাকিলে জনাবা দেই অলপ সিম্পলিফিকেশন এটা চাবা পৰীক্ষাত আহি যাব প্ৰথমতে ইয়াত দুটা আমি যোগ কৰিম 3 টো যদি লসাগু লওঁ 3 1 গুণ 3 3 2 কিমান 5 ঠিক আছে মাজত আছে হৰণ এটু লং এটু ললে 3 টো লসাগু 3 1 গুণ 3 3 1 কিমান 4 মাজত কি আছে হৰণ 3 টো লসাগু ললে 3 কাটে গল 2 থাকিল ওকে 3 1 গুণ 3 3 2 কিমান 5 ঠিক আছে 5/3 টো ইয়াত থাকক হৰণটো বাৰু ইয়াত প্ৰথম ভিতৰখিনি কৰি লওঁ আমি জানো হৰণ বুলি একনে হৰণটো আমি পূৰণ কৰিলে এটো উল্টা হৈ যাব উল্টা হলে 3 3 কাটা যাব ইয়াৰ অকল কোনি আছে 5/3 ইয়াৰ অকল কোনি আছে 4/5 হল আকৌ হৰণটো আমি কি কৰি দিম হৰণটো আকৌ পূৰণ কৰিম পূৰণ কৰিলে 5 টো ওপৰত যাব 4 টো তলত তো কাটা কাটি না যে তলে তলে পূৰণ কৰিবা ওপৰে ওপৰে পূৰণ কৰিবা 5 5 কিমান 25 তলত 4 3 কিমান 12 এট আনসার 25/12 আছে অপশন বি ইজ দা কারেক্ট आंसर 25/12 এবো সিম্পলিফিকেশন হয় যত ভগ্নাংশ বা ফ্র্যাকশন দিলে তো বেসিকে চাব লাগিব আজিকালি নরমাল ইজি নাম্বারও নিদিয়ে ম্যাক্সিমাম এনেকা ভগ্নাংশৰ দৰে কোৱেশ্চনে দিব গতিকে কৰিব পাৰিব লাগিব হ'ব কোৱেশ্চনটো স্ক্ৰিনশ্বট লৈ লোৱা
এইটো চোৱা প্ৰথমতে ৰুট অভাৰৰ কামখিনি কৰা ইয়াৰ পৰা x ৰ ভ্যালুটো ওলাবলৈ ৰুট অভাৰৰ ভিতৰখিনি চোৱাচোন ভিতৰখিনি কি আছে 144 যদি মই এলচিয়াম লং লসাগু লং 141 1 যা 140 সৰি 144 1 যা 144 প্লাস 25 144 প্লাস 25 মানে কিমান 169 তাৰ ওপৰত কি আছে ৰুট অভাৰ ইফালে কি ইফালে যদি মই লসাগু লং 12 12 এক গুণ কিমান 12 প্লাস কি থাকিব x ৰুট অভাৰটো 169 ৰ ওপৰত যেটা আহিব এটো কাৰ স্কয়াৰ হয় এটো 13 ৰ স্কয়াৰ এটো কাৰ স্কয়াৰ এটো 12 স্কয়াৰ ৰুট অভাৰটো গুছি গল ওকে ইফালে কি আছে 12 আৰু ইফালে কি আছে 12 প্লাস x আৰু এনেকো কাটা কাটি কৰিব পাৰি ইয়াৰ তলতো 12 ইয়াৰ তলতো 12 কাটা গল ইফালে অকল কোন থাকিল 13 ইফালে অকল কোন থাকিল 12 প্লাস x ইয়াৰ পৰা x = 12 তো ইফালে বিয়োগ হ'ব x = কিমান 1 1 কোড আছে অপশন ডি অপশন 1 ইজ দ্য কারেক্ট आंसर ওকে ফার্স্ট অপশন 2 তে 1 আছে তো 1 টো আমাৰ শুদ্ধ উত্তৰ ঠিক আছে তো দিস ইজ আवर ৰিজাল্ট বুজি পারে কো সুবিধা হোৱা নাই সবে ঠিকে বুজি পাইছা ক্লিয়াৰ সবৰে ওকে এখন টপ 20 টেস্ট সিরিজ 20 খন টেস্ট সিরিজ আছে অল সাবজেক্ট আছে দুটা ল্যাঙ্গুৱেজৰ আছে অসমীয়া আৰু ইংৰাজী আৰু লাষ্টৰ ইয়াৰ সলিউশনো আছে গতিকে সপোজ তুমি এখন OMR সেট কাহান ডাউনলোড কৰি প্ৰিন্ট কৰি ললা প্ৰথম টেস্ট সিরিজখন ললা লৈ পেলাই তুমি নিজে সলভ কৰিব চেষ্টা কৰিলা বলে পাৰিছো দুই নম্বৰখন চালা পাৰিছো নোৱাৰাখিনি আকৌ এনসাৰত চাই ললা মিলিছে নে নাই তো কমপ্লিট এটা টেস্ট সিরিজৰ এখন কিতাপ হয় টপ 20 টেস্ট সিরিজ অলৰেডি সবতে अवेलेबल আছে pustovideo.com ৰ পৰা ল'ব পাৰা ওকে নতুবা তুমি কিতাপৰ দোকানৰ পৰা গৈ জৰ পৰা তুমি বিচাৰা তুমি ল'ব পাৰা ওকে তোমাক যথেষ্টখিনি হেল্প কৰিব ঠিক আছে তো টপ 20 টেস্ট সিরিজখন ইতিমধ্যে লৰা ছোৱালী লৈছে মৰম পাইছো ভাল লাগিছে আগলৈ এনেকুৱা আশীৰ্বাদ কৰি থাকিব তো ঠিক আছে তো আৰু নেক্সট বিএডৰ নেক্সট ক্লাসটো লৈ প্লাই আহিম বাৰু ওকে তো আজি ক্লাসটো ইমানে আছিল নেক্সট ক্লাসত আৰু কেটামান কোৱেশ্চন লৈ আপোনালোকৰ মাজলৈ আহি আছো ধুনীয়াকৈ পঢ়ি থাকক নিজৰ কেয়াৰ ল'ব আৰু পৰীক্ষা ভালকৈ দিব আৰু কাৰোবাৰ কিবা কোৱেশ্চন লাগা থাকিলে টপিক লাগা থাকিলে কমেন্ট কৰি জনাব ক্লাস পাই যাব ওকে লগ পাম এটা নতুন ক্লাস থ্যাংক ইউ সো মাচ